নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক আটাইকে শিকো আহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছো। আজি আমি আলোচনা কৰিম অষ্টম শ্ৰেণী গণিতৰ 6 নং পাঠ বৰ্গ আৰু বৰ্গমূল। এই পাঠত আজি আমি উৎপাদক বিশ্লেষণ পদ্ধতিৰে সংখ্যা এটাৰ বৰ্গমূল কিদৰে উলিওৱা হয় সেই বিষয়ে আজি আমি আলোচনা কৰিম। ছাত্ৰ ছাত্ৰীসকল প্ৰথমে আমি লওঁ আহা 256 সংখ্যাটো। আমি এই সংখ্যাটোৰ প্ৰথমে উৎপাদক বিশ্লেষণ কৰি বৰ্গমূল উলিয়াবলৈ শিকিম। উৎপাদক বিশ্লেষণ বুলি কোৱাৰ লগে লগে আমি সংখ্যাটোৰ উৎপাদকত ভাঙিব লাগিব। উৎপাদক মানে এটা সংখ্যা কি সংখ্যা পূৰণ কৰি আমি এই 256 সংখ্যাটো পাইছো আমি উলিয়াব লাগিব। উদাহৰণস্বৰূপে আমি এটা যদি সংখ্যা লওঁ 6 সংখ্যাটো, 6 সংখ্যাটো আমি 2 পূৰণ 3 কৰি পাওঁ। গতিকে চোৱা এতে উৎপাদক বুলি ক'লে আমি সদায় এনেকৈ মৌলিক উৎপাদকত তাক ভাঙিব লাগিব। ইয়াত আৰু এটা শব্দ আছে, শব্দটো হৈছে মৌলিক। আমি সংখ্যাবোৰক যিবোৰ সংখ্যাৰ বৰ্গমূল উলিয়াম সেই সংখ্যাবোৰক আমি সদায় মৌলিক উৎপাদকত ভাঙিব লাগিব। তাৰ কাৰণে আমি চুটি হৰণৰ নিয়ম বুলি কোৱা হয়, এনেকৈ আমি চুটি হৰণৰ নিয়মত বৰ্গমূলবোৰ উলিয়াব লাগিব। আমি প্ৰথম সংখ্যাটো লৈ লওঁ। সংখ্যাটো হৈছে 256। সংখ্যাটো প্ৰথমে লিখি ল'ব লাগিব 256। সংখ্যাবোৰৰ মাজত মই অলপ খালী ঠাই ৰাখি গৈছোঁ। কিয় ৰাখি গৈছোঁ তোমালোকে চাবা। এতিয়া আমি এই সংখ্যাটোক প্ৰথমে হৰণ কৰিব লাগে। 256 সংখ্যাটোক কিহে হৰণ কৰিব পাৰি? সদায় তোমালোকে প্ৰথমে এককৰ ঘৰটো মন কৰিবা। এককৰ ঘৰত যদি 2, 4, 6, 8 বা 0 বা যুগ্ম অংক যদি থাকে, সংখ্যা এটা সদায় 2য়ে হৰণ কৰিব পাৰি। এই সংখ্যাটোৰ এককৰ ঘৰত 6 আছে আৰু 6 থকাৰ কাৰণে আমি এই সংখ্যাটোক 2য়ে হৰণ কৰিব পাৰিম। সেইকাৰণে প্ৰথমে 2য়ে হৰণ কৰিম আমি। 2য়ে যেতিয়া হৰণ কৰিম প্ৰথমে আমি এই 2 সংখ্যাটোক আমি বাৰ দিম। 2য়ে 2ক এবাৰ দিব পাৰি, 2 গুণ 2 হয়। গতিকে প্ৰথমে আমি এবাৰ দিলোঁ, সেই একটো আমি 2 পোনে পোনে তললৈ লিখি দিলোঁ, কাৰণ মই 2ক কি কৰিলোঁ এবাৰ দিলোঁ। আমি হৰণ অংকবোৰ সদায় এনেকৈ কৰোঁ। ধৰা 2য়ে যদি আমি কৰোঁ 256ক, তেতিয়াহ'লে আমি 2 এগুণে 2 এনেকৈ লিখি যাওঁ। কিন্তু এবাৰ আমি যিটো চুটি হৰণৰ নিয়ম লৈছোঁ তাত মাত্ৰ আমি উত্তৰটো লিখিম, বিয়োগ কৰি কি সংখ্যা পাইছোঁ, আমি মানে বাৰ দি কি সংখ্যা পাইছোঁ সেই সংখ্যাবোৰ আমি বহুৱাই নাযাওঁ। তেতিয়াহ'লে 2য়ে 2ক এবাৰ যায়, সেইকাৰণে 1 লিখি ল'লোঁ। তাৰপিছতে আমি চাব লাগিব যে 5 সংখ্যাটো 2ক আমি বাৰ দিলোঁ, এবাৰ আমি 2য়ে 5ক বাৰ দিম। 2য়ে যদি 5ক বাৰ দিওঁ আমি দুবাৰেই দিব লাগিব, 2 দুগুণে 4। মিলি যোৱা নাই, 2 দুগুণ কিন্তু কি হ'ব 4 হ'ব। তেতিয়াহ'লে তোমালোকে ভাবাচোন 2 দুগুণ 4, তেতিয়াহ'লে আমি কি দেখিলোঁ যে 5ৰ তলত আমি 4 বহুৱাব লাগিব। আৰু বহুৱাই লৈ যিহেতু হৰণ কৰি আছোঁ সেইকাৰণে আমি বিয়োগ কৰিব লাগিব। 5ৰ পৰা 4 গ'লে থাকি যাব 1। এইটো মানে আমি মনত ৰাখিব লাগিব যে 1 এটা কি হ'ব বাকী থাকি যাব। সেই 1টো এতিয়া আমি এই 6 অংকটোৰ আগত ধুনীয়াকৈ লিখি ল'ম। তেতিয়াহ'লে চোৱা এই 1টো আৰু 6টো এতিয়া যিটো বিয়োগ কৰি যিটো সংখ্যা পালোঁ 1, আৰু ওপৰৰ পৰা পোনে পোনে আমি 6টো নমাই দিম, তেতিয়াহ'লে কিমান হ'ব 1 + 6 16 হ'ব। এতিয়া 2য়ে আমি 16ক কেইবাৰ দিম, 2য়ে 16ক আমি 8 বাৰ দিম। 2 8 গুণ 16, গতিকে ইয়াতে আমি লিখিম 8। এতিয়া আমি যিটো সংখ্যা পালোঁ সংখ্যাটো হৈছে 128। এই সংখ্যাটোৰো এককৰ ঘৰত 8 আছে। 8 থকাৰ কাৰণে আমি 2য়ে হৰণ কৰিম। 2য়ে আমি আকৌ এবাৰ হৰণ কৰিম। 2য়ে এবাৰ আমি 1ক বাৰ দিব নোৱাৰোঁ, গতিকে প্ৰথমে 12টোক বাৰ দিম। 2 6 গুণ 12, 6টো আমি লিখিম 2 পোনে পোনে, 2 6 গুণ 12 মিলি গ'ল। তাৰপিছত আছে 8, 8ক দিম আমি 4 বাৰ, 2 4 গুণ 8। সংখ্যাটো পালোঁ 64। ইয়াতো এককৰ ঘৰত 4 আছে, 4টো এটা যুগ্ম সংখ্যা, সেইকাৰণে আমি 64ক আমি 2য়ে আকৌ এবাৰ বাৰ দিম। প্ৰথমে 6ক বাৰ দিম, তেতিয়া হ'ব 2 3 গুণ 6, আৰু 4ক বাৰ দিলে হ'ব 2 দুগুণে 4। আমি এতিয়া হৰণ কৰি পালোঁ 32। 32ৰ এককৰ ঘৰত 2 আহিলে মানে এটা যুগ্ম অংক আছে, সেইকাৰণে আমি আকৌ এবাৰ 2য়ে হৰণ কৰিম। 2য়ে যদি হৰণ কৰোঁ 3ক দিম আমি এবাৰ, 2 এগুণে 2 হ'ল। 3ৰ পৰা যদি 2টো বিয়োগ কৰি দিওঁ তেতিয়াহ'লে থাকিব 1, আৰু 1ৰ লগত 2 লগ লাগি 1 + 2 12 হ'ল। 2য়ে আমি 12ক দিব লাগিব 6 বাৰ, 2 6 গুণ 12। সংখ্যাটো হ'ল 16। 16টোক 2য়ে হৰণ কৰিব পাৰি, 2 8 গুণ 16। 8ক আকৌ 2য়ে হৰণ কৰিব পাৰি, 2 4 গুণে হ'ব 8। আকৌ 4ক 2য়ে হৰণ কৰিব পাৰি, 2 দুগুণে হ'ব 4। তেতিয়াহ'লে আমি চোৱা যিটো সংখ্যা দিয়া আছিলে সেই সংখ্যাটো আমি উৎপাদকত ভাঙিব পাৰিলোঁ। আৰু উৎপাদকত ভাঙোতে আমি দেখিলোঁ যে আমি 256 বা 256 সংখ্যাটোক আমি 2য়ে বাৰ দিব পাৰিছোঁ। এতিয়া আমি বৰ্গমূলৰ চিনটো ল'ম।
এইটো হৈছে বৰ্গমূলৰ চিন বৰ্গমূলৰ চিন দি যিটো সংখ্যাক আমি বৰ্গমূল উলিয়াব লাগে সেই সংখ্যাটো পাতিলো সংখ্যাটো হৈছে 256 সমান চিন দিম আকৌ বৰ্গমূলৰ চিন দিম আৰু বৰ্গমূলৰ চিন দি এতিয়া আমি উৎপাদকত যিকেইটা সংখ্যা পালো আটাইকেইটা সংখ্যা লিখিম ইয়াত আমি 2 পাইছো 2 কেইটা পালো হিসাব কৰি চাও এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা আঠটা 2 8টা পালো সেই কাৰণে আমি 2 8টা লিখিলাম 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 2 লিখিব লাগিব মুঠতে 8টা হিসাবটো এবাৰ কৰি চাও কেটা লিখিলো 1 2 3 4 5 6 7 8টা 2 লিখা হৈ গল এতিয়া বৰ্গমূল যেতিয়া আমি উলিয়াম বৰ্গমূলত সদায় আমি দুটা অংকৰ পৰা এটা অংক লব লাগিব দুটাৰ পৰা এটা মন কৰিবা এতে 2 দুটা আছে আমি সেই দুটা 2ৰ পৰা বৰ্গমূল যেতিয়া উলিয়াম 2 মাত্ৰ এটা লম যেহেতু আমি বৰ্গমূল উলিয়াই গৈ আছো বা বৰ্গমূল লৈ আছো সেই কাৰণে আমি এতিয়া বৰ্গমূলৰ চিনটো নিদু আমি বৰ্গমূলটো লিখি আছো দুটা 2ৰ পৰা এটা 2 আহিলে তাৰ পিছৰ 2 দুটাৰ পৰা আকৌ আমি এটা 2 লব লাগিব পূৰণ 2 আৰু সেই 2টো আগতে আমি লোৱা 2ৰ লগত পূৰণ হ'ব তাৰ পিছত আকৌ আমি চাও পিছত দুটা 2 আছে সেই দুটাৰ 2ৰ পৰা আমি আৰু এটা 2 লব লাগিব আৰু হেকত আৰু দুটা 2 আছে আকৌ এই 2 দুটাৰ পৰা আমি এটা 2 লব লাগিব তেতিয়া হলে আমি দেখিলো যে 2 আমি বৰ্গমূল ললে তেতিয়া হলে দুটা উৎপাদকৰ পৰা এটা উৎপাদক লব লাগিব একে জাতীয় উৎপাদক 2 দুটাৰ পৰা এটা 2 এই দুটাৰ পৰা এটা 2 এনেকৈ আমি লৈ গলো 2 পালো 4টা এতিয়া পূৰণ কৰিম 2 দুগুণে 4 4 দুগুণে 8 8 দুগুণে 16 তেতিয়া হলে বৰ্গমূলটো হ'ব 16 বা 16 এই অংকটো তোমালোকে আৰু এটা নিয়মত কৰিব পাৰা সেই নিয়মটো মই ইয়াতে শিকাই দিছো বৰ্গমূল আহিব তাৰ পিছত লিখিবা বৰ্গমূল 256 সমান চিন আহিব তাৰ পিছত আহিব বৰ্গমূলৰ চিন আমি ঘাতত লিখিম 2 কেটা পূৰণ হৈ আছে 8টা 2 টু দি পাৱাৰ 8 এটো নিয়ম আমি শিকিছো যে 2 যদি 8টা পূৰণ হয় 2 টু দি পাৱাৰ 8 যদি 2 9টা পূৰণ হয় 2 টু দি পাৱাৰ 9 লিখিব লাগে তাৰ পিছতে আমি কৰিব লাগিব বৰ্গমূল বৰ্গমূল কৰোতে 2 যে 8টা আছিল তাৰ আধা কৰি দিবা 2 8টা আধা কৰিলে হ'ব 2 4টা 2 টু দি পাৱাৰ 4 আৰু 2 টু দি পাৱাৰ 4 যদি কৰা উত্তৰটো হ'ব 16 গতিকে আমি চোৱা যেনেকৈ নকৰো লাগিলে বৰ্গমূলটো 16 আহিব প্ৰথম যেটো নিয়ম ললো ইয়াত আমি উৎপাদকবোৰ লিখি কৰিছো 2 নম্বৰ নিয়মত আমি উৎপাদকবোৰ লিখিছো কিন্তু ঘাতত লিখিছো 2 8টা থকাৰ কাৰণে 2 টু দি পাৱাৰ 8 লিখিলো এবাৰ আমি চাম ইয়াৰ পিছৰ সংখ্যাটো দিয়া আছে 2304 উৎপাদকত ভাঙিবৰ কাৰণে লিখি লওঁ 2304 2304 এতিয়া এই সংখ্যাটোৰ প্ৰথম আমি চাম যে এককৰ ঘৰত কি আছে এককৰ ঘৰত 4 আছে আৰু 4 থকাৰ কাৰণে সংখ্যাটোক আমি 2 এ হৰণ কৰিম 2 এ হৰণ কৰিম প্ৰথম 2 বাৰ দিম 2 এগুণে 2 এবাৰ দিলো তাৰ পিছৰ সংখ্যাটো আছে 3 3ক আমি এবাৰে দিম 2 এগুণে হ'ব 2 আৰু 3ৰ পৰা যদি 2টো বিয়োগ কৰি দিয়া তেতিয়া হলে 1 এটা থাকিব 1টো আমি ইয়াতে পাতি লম এই 1টো শূন্যৰ লগত লগ লাগি হ'ব 10 হ'ব 2 এ 10ক দিম 5 বাৰ 2 5 গুণ 10 মিলি গল তাৰ পিছত থাকিলে 4 2 এ 4ক দিব লাগিব দুবাৰ এতিয়া দেখিলো যে এককৰ ঘৰত 2 আহিলে আৰু 2 থকাৰ কাৰণে আমি আকৌ এবাৰ হৰণ কৰিব লাগিব 2 এ যুগ্ম অংক যেতিয়া থাকিব তোমালোকে 2 এ হৰণ কৰিবা 2 এ আমি একক বাৰ দিব নোৱাৰো গতিকে আমি 11ক বাৰ দিম 11ক 5 বাৰ দিম 2 5 গুণে হ'ব 10 আৰু 11ৰ পৰা যেতিয়া 10 এটা বিয়োগ হ'ব তেতিয়া থাকিব 1 এটা বাকি থাকিব সেই 1টো 5ৰ লগত লগ লাগি হ'ব 1 * 5 15 15ক আমি 2 এ 7 বাৰ দিম 2 7 গুণ হ'ব 14 আৰু 15ৰ পৰা 14টো যেতিয়া বিয়োগ কৰিম তেতিয়া হলে 1 এটা বাকি থাকিব 1 আৰু 2 1 2 12 হ'ল 2 এ 12ক আমি দিম 6 বাৰ 2 6 গুণ হ'ব 12 আমি পালো 576 এতিয়া 576টো এককৰ ঘৰত আছে 6 থকাৰ কাৰণে এবাৰ আমি 2 এ হৰণ কৰিম 2 এ হৰণ কৰিম প্ৰথমে 5ক বাৰ দিম 5ক দিম দুবাৰ 2 দুগুণ হ'ব 4 আৰু 5ৰ পৰা যেতিয়া 4 বিয়োগ কৰিম তেতিয়া হলে 1 বাকি থাকিব 1টো আমি লিখি ললো 1 আৰু 7 লগ লাগি হ'ব 17 17টোক দিম আমি 8 বাৰ 2 8 গুণ হ'ব 16 আৰু 17ৰ পৰা 16টো বিয়োগ কৰাৰ লগে লগে থাকি যাব 1 আৰু 1 আৰু 6 লগ লাগি হ'ল 16 16টোক তেতিয়া হলে এবাৰ আমি 2 এ 8 বাৰ দিম 2 8 গুণ 16 সংখ্যাটো হ'ল 288 ইয়াতো আমি দেখিলো যে এককৰ ঘৰত তেতিয়া হলে 8 বা এটা যুগ্ম অংক পালো সেই কাৰণে এবাৰ আমি হৰণ কৰিম 2 এ যুগ্ম অংক পালে 2 এ হৰণ কৰিম 2 এ গুণে 2 2 4 গুণে 8 আৰু 2 4 গুণে 8 ইয়াতে কোনো বাকি থকা নাই আমি পালো 144 ইয়াতো এককৰ ঘৰত আহিলে এটা যুগ্ম অংক সেই কাৰণে এবাৰ আমি 2 এ হৰণ কৰিম
2 হৰণ কৰিম প্ৰথমে 14ক বাৰ দিম 2 7 গুণ 14 আৰু 4ক বাৰ দিম 2 দুগুণে 4 এককৰ ঘৰত আহিলে 2 2 অহাৰ কাৰণে এবাৰ আমি আকৌ 2 হৰণ কৰিম 2 প্ৰথম 6ক 3 বাৰ দিম 2 3 গুণ হ'ব 6 আৰু 7ৰ পৰা যেতিয়া 6টো বিয়োগ হ'ব থাকিব 1 আৰু 1 আৰু 2 লগ লাগি হ'ল 12 2 তেতিয়া হলে 12ক আমি হৰণ কৰিব লাগে 6 বাৰ দিম 2 6 গুণ 12 সংখ্যাটো পালো 36 36ক আমি আকৌ দেখিলো যে আমি 36ক হৰণ কৰিব পাৰো 2 অংকটোৰে কিয় পাৰো কাৰণ এককৰ ঘৰত যুগ্ম অংক আহিলে 2 36ক হৰণ কৰিলে আমি জানো সহজে জানো 2 18 গুণ 36 18ক 2 হৰণ কৰিম 2 9 গুণ 18 আৰু 9টোক 3 হৰণ কৰিম 3 3 গুণে 9 এতিয়া আমাৰ উৎপাদকত ভঙা হৈ গ'ল আৰু উৎপাদকত ভঙা হৈ যোৱাৰ লগে লগে আমি সংখ্যাবোৰ লিখি ল'ম যেহেতু বৰ্গমূল উলিয়াব গৈ আছো গতিকে বৰ্গমূলৰ চিন দিম সংখ্যাটো লিখিম 2304 এতিয়া আমি উৎপাদকবোৰ লিখি ল'ম বৰ্গমূলৰ চিন থাকিব আৰু বৰ্গমূলৰ চিন লৈ উৎপাদকবোৰ লিখি যাম 2 কেটা আহিলে হিচাপ কৰি চাওঁ আহা 1 2 3 4 5 6 7 8 2 আহিলে 8 গতিকে 2 8 লিখিব লাগিব 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 পূৰণ 2 2 কেটা আহিব মুঠতে 8 6 আহিলে 7 8 2 8 লিখিলো তাৰ পিছতে আহি দেখিলো যে 3 দুটা আছে সেই কাৰণে আমি লিখিব লাগিব 3 পূৰণ 3 তাৰ পিছতে যেতিয়া আমি বৰ্গমূল উলিয়াব গৈ আছো বৰ্গমূল উলিয়ালে দুটা উৎপাদকৰ পৰা আমি এটা উৎপাদক ল'ব লাগে প্ৰথম দুটা 2 আছে তাৰ পৰা আহিব মাত্ৰ এটা 2 আহিব পূৰণ তাৰ পিছৰ যি দুটা 2 আছে সেই দুটা 2ৰ পৰা আমি ল'ব লাগিব এটা 2 পূৰণ 2 পূৰণ তাৰ পিছত যদি আমি চাওঁ আকৌ দুটা 2 আছে সেই দুটা 2ৰ পৰা আকৌ এটা 2 ল'ব লাগিব পূৰণ তাৰ পিছৰ যি দুটা 2 আছে সেই 2 দুটাৰ পৰা আমি এটা 2 ল'ব লাগিব পূৰণ 2 পূৰণ তাৰ পিছতে আছে 3 দুটা আৰু এই 3 দুটাৰ পৰাও বৰ্গমূল যদি লওঁ আমি 3 এটা ল'ব লাগিব তেতিয়া হলে কি সংখ্যা আহিলে ইয়াতে চোৱা 2 আহিলে 4টা 3 আহিলে এটা পূৰণ কৰো 2 দুগুণে 4 4 দুগুণে 8 8 দুগুণে 16 16 3 গুণে হ'ব 48 বৰ্গমূলটো হ'ব 48 বা আমি যদি ঘাতত লিখো তেতিয়া হলে আমি ঘাতত আৰু সহজে লিখিব পাৰো 2304ৰ বৰ্গমূলৰ চিন আহিব আমি উৎপাদকবোৰ লিখিব লাগিব 2 আহিলে 8টা গতিকে লিখিম 2 টু দি পাৱাৰ 8 3 আহিলে 2টা গতিকে লিখিম 3 স্কয়াৰ এতিয়া বৰ্গমূলত সদায় উৎপাদকৰ সংখ্যা আধা হৈ যায় আধা যদি কৰা 2 8টাৰ পৰা আহিব 2 4টা আৰু 3 দুটাৰ পৰা আহিব 3 এটা আমি যদি পূৰণ কৰো 2 4টা পূৰণ কৰিলে হ'ব 16 লগত আছে 3 3 16 গুণ হ'ব 48 বৰ্গমূলটো হ'ব 48 এবাৰ আমি চাম আজি আলোচনা কৰিব লগা শেষৰটো সংখ্যা অলপ ডাঙৰ সংখ্যাটো দিয়া আছে 7,529 সংখ্যাটো আমি লিখি লওঁ 74,529 সংখ্যাটো প্ৰথম আমি হৰণ কৰিম 2 নিয়মটো আমি চাম ইয়াতে আমি দেখিলো যে এককৰ ঘৰত যুগ্ম অংক নাই সেই কাৰণে আমি এই সংখ্যাটো 2 হৰণ কৰিব নোৱাৰো তেতিয়া হলে 2 যদি হৰণ কৰিব নোৱাৰা তোমালকে চাব লাগিব 2 পিছত থকা মৌলিক সংখ্যা 2 পিছত থকা মৌলিক সংখ্যাটো হৈছে 3 এবাৰ আমি চাম 3 হৰণ কৰিব পাৰি নে নাই আমি গম পালো 2 হৰণ না যায় 3 নিয়মটো আমি ইয়াতে চাব লাগিব 3 তেতিয়াহে হৰণ কৰিবা যদিহে অংক কেইটা এটা যিকেইটা অংক আছে অংক কেইটাৰ যোগফলটো যদি 3 গুণিতক হয় গতিকে ইয়াত কি অংক আছে আমি আটাইকেইটা অংক তেতিয়াহলে যোগ কৰি চাম যদিহে যোগ কৰো তেতিয়াহলে আমি কি পাম চাওঁ 7ৰ লগত 4 যোগ কৰিলে হ'ব 11 11ৰ লগত 5 যোগ কৰিলে হ'ব 16 16ৰ লগত 2 যদি যোগ কৰো হ'ব 18 18ৰ লগত যদি 9 যোগ কৰো তেতিয়া হ'ব 27 আমি দেখিলো যে অংক কেইটাৰ যোগফলটো 27 হয় আৰু 27টো হয় 3 গুণিতক বা 3 হৰণ যোৱা এটা সংখ্যা সেই কাৰণে এই সংখ্যাটোক আমি 3 হৰণ কৰিব লাগিব মনত ৰাখিবা যে 3 কাৰণে আমি কি কৰিব লাগে অংকবোৰ যোগ কৰি চাব লাগিব কিন্তু 2 কাৰণে কি আছিল এককৰ ঘৰটো চাম এককৰ ঘৰত যদি এটা যুগ্ম অংক পাওঁ আমি সংখ্যাটো 2 হৰণ কৰিম ইয়াত আমাৰ তেতিয়াহলে 3 নিয়মটো আহিব 3 হৰণ কৰিম প্ৰথম আমি বাৰ দিম 7ক কেবাৰ দিব লাগিব দুবাৰ দিম 3 দুগুণ হ'ব 6 বিয়োগ কৰিব লাগিব 6 7ৰ পৰা 6 গল থাকিব 1 1 আৰু 4 লগ লাগি হ'ল 14 14ক আমি বাৰ দিব লাগিব 4 বাৰ 3 4 গুণ হ'ব 12 বিয়োগ কৰিব লাগিব এতিয়া 14 আছিল তাৰ তলত 12 বহিলে 14ৰ পৰা যদি 12 বিয়োগ কৰা তেতিয়া হলে থাকিব 2 2 আৰু 5 লগ লাগি হ'ল 25 25ক আমি 3 হৰণ কৰিম 8 বাৰ দিম 3 8 গুণ 24 হ'ব 25ৰ পৰা 24 বিয়োগ কৰিলে থাকিব 1 আৰু 12 হৈ গল তেতিয়াহলে 12ক আমি 3 দিম 4 বাৰ 3 4 গুণ 12 থাকিলে 9 9ক দিম আমি 3 বাৰ এতিয়া এই সংখ্যাটোক আকৌ এবাৰ আমি চাব লাগে 3 হৰণ যাব নাযায় যদি যোগ কৰো 2 লগত 4 যোগ কৰিলে হ'ব 6 6 8 হ'ব 14 14ৰ লগত 4 যোগ কৰিলে হ'ব
18 18 লগত 3 যোগ কৰিলে হ'ব 21 সংখ্যাটো আকৌ এবাৰ আমি 3 হৰণ কৰিব পাৰিম 3 হৰণ কৰিম 3 আমি 24ক বাৰ দিম 3 8 গুণ 24 3 8ক বাৰ দিম 3 2 গুণ হ'ব 6 8ৰ পৰা 6 গলে থাকিব 2 2 2 4 হ'ব 24 24ক আমি 3 দিম 3 8 গুণ 24 আৰু 3 গুণ 3 আমি পালো 8281 এই সংখ্যাটোক আমি চাম 3 হৰণ কৰিব পাৰি নে নাই 2 লগত 8 যোগ কৰিলো 10 10 8 18 1 19 তেতিয়াহলে এই সংখ্যাটোক আমি 3 হৰণ কৰিব নোৱাৰো 5 হৰণ যাব নেকি চাম কাৰণ 3 ৰ পিছত থকা মৌলিক সংখ্যাটো হৈছে 5 5 হৰণ নাযায় 5ৰ কাৰণে আমি এককৰ ঘৰটো চাব লাগিব এককৰ ঘৰত 1 থাকিলে 5 হৰণ নাযায় তেতিয়াহলে সংখ্যাটো আমি 7 হৰণ কৰিব পাৰিম কাৰণে 7 হৰণ কৰি দিও 7 প্ৰথম 8ক বাৰ দিম 7 গুণ হ'ব 7 তেতিয়াহলে 8ৰ পৰা 7 বিয়োগ কৰিলে থাকি যাব 1 8ৰ পৰা 7 বিয়োগ কৰিলে 1 হ'ল 1 আৰু 2 লগ লাগি 12 হ'ল 1 2 2 12 হৈ গ'ল 12ক আমি 7 দিম এবাৰ 7 গুণ 7 12ৰ পৰা যদি আমি 7 বিয়োগ কৰো বাকি থাকিব 5 তেতিয়া হ'ব 58 এতিয়া 58ক আমি কেইবাৰ দিব পাৰিম 8 বাৰ দিব পাৰিম যদি 8 বাৰ দিও 7 8 গুণ হ'ব 56 8 বাৰ দিলে হ'ব 7 8 গুণ 56 আৰু যদি 56 হয় তেতিয়াহলে আমি 58ৰ পৰা 56 যদি বিয়োগ কৰো থাকিব 2 2 2 1 21 হৈ গ'ল 21ক কেইবাৰ দিম তেতিয়াহলে 7 3 বাৰ 3 7 গুণ 21 এই সংখ্যাটো আকৌ এবাৰ 7 বাৰ দিম তেতিয়া হ'ব 7 1 গুণে 7 7 6 গুণ হ'ব 42 আৰু আমি পাম 7 6 গুণ 42 হৈ গ'ল 42 হোৱাৰ লগে লগে আমাৰ থাকিলে 6 থাকিলে 63 63ক আমি 7 9 বাৰ দিম 7 9 গুণ 63 আমি পালো 169 আৰু 169 সংখ্যাটোক আমি 13 হৰণ কৰিব পাৰো 13 যাব 13 বাৰ এতিয়া চোৱা আমাৰ উৎপাদকত ভঙা হৈ গ'ল কিন্তু উৎপাদকত এটাই কথা মনত ৰাখিব লাগিব সেইটো হৈছে তোমালোকে সদায় মৌলিক সংখ্যাৰেহে হৰণ কৰিব লাগিব মৌলিক সংখ্যাবোৰ কোনবোৰ হয় 2 3 5 7 11 13 এই সংখ্যাবোৰ মৌলিক সংখ্যা যিবোৰ সংখ্যাক আমি বেলেগ কোনো সংখ্যাৰে হৰণ কৰিব নোৱাৰো এতিয়া বৰ্গমূলৰ কাৰণে সংখ্যাটো লিখিম সংখ্যাটো হৈছে 74529 সমান চিন আহিলে আৰু উৎপাদকবোৰ লিখিম উৎপাদকত 3 আছে দুটা 3 পূৰণ 3 7 আছে দুটা 7 পূৰণ 7 আৰু 13 আছে দুটা 13 পূৰণ 13 এতিয়া আমি বৰ্গমূল লবৰ কাৰণে দুটা উৎপাদকৰ পৰা এটা উৎপাদক লব লাগে দুটা 3 পৰা এটা 3 আহিব দুটা 7ৰ পৰা এটা 7 আৰু দুটা 13ৰ পৰা এটা 13 লব লাগিব তেতিয়ালে দুটা 3 পৰা এটা 3 দুটা 7ৰ পৰা এটা 7 দুটা 13ৰ পৰা এটা 13 এটা পূৰণ কৰিব লাগে 7 3 গুণ হ'ব 21 পূৰণ 13 এতিয়া আমি 21ৰ লগত 13টো পূৰণ কৰি দিও তেতিয়াহলে আমি পাম 3 গুণ 3 3 2 গুণ 6 1 গুণ 1 1 2 গুণ 2 যোগ কৰিলে হ'ব 3 7 আৰু 2 273 গতিকে এই সংখ্যাটোৰ বৰ্গমূলটো হ'ব 273 যদি তোমালোকে ঘাতত কৰা তেতিয়াহলে লিখিব লাগিব √74529 is equal to square root of বৰ্গমূলৰ চিন আহিলে 3 দুটা আছে গতিকে লিখিব লাগিব 3 স্কয়াৰ 7 দুটা আছে লিখিব লাগিব 7 স্কয়াৰ আৰু 13 দুটা আছে লিখিব লাগিব 13 স্কয়াৰ আৰু বৰ্গমূল লওঁতে উৎপাদকবোৰ হতে আধা হৈ যায় দুটা 3 পৰা আহিব এটা 3 দুটা 7ৰ পৰা আহিব এটা 7 আৰু দুটা 13ৰ পৰা আহিব এটা 13 এটা যদি পূৰণ কৰা পূৰণফলটো হ'ব 273 সংখ্যাটোৰ বৰ্গমূলটো হ'ব 273 ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ